Welcome to Study Insight. এইটো ভিডিঅ'ত আমি ভেন ডায়াগ্ৰাম যেটো ৰিজনিঙৰ এটি ইম্পৰ্টেণ্ট চেপ্টাৰ হয় আৰু আমি ভেন ডায়াগ্ৰামৰ বিষয়ে আলোচনা কৰিম গোটেই কনসেপ্টখিনি আলোচনা কৰিম যে কিদৰে সলভ কৰিব লাগে ভেন ডায়াগ্ৰামবোৰ আৰু এইটো এটি ট্ৰেন্ডিং টপিক হয় আজিকালি অসমৰ পৰীক্ষাবিলাকত বিশেষকৈ আমি দেখা পাওঁ যে ভেন ডায়াগ্ৰামৰ কোৱেশ্চনছ থাকেই তো আপোনালোকে আগন্তুক পৰীক্ষাবিলাকত এক্সপেক্ট কৰিব পাৰি ইয়াৰ ওপৰত কোৱেশ্চনছ আৰু আমি দেখা পাওঁ যে 2-3টা কোৱেশ্চন মিনিমাম ভেন ডায়াগ্ৰামৰ ওপৰত থাকে তো আমি যদি 2019ত হৈ যোৱা যেটো ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড SLPRB কণ্ডাক্ট কৰিছিলে ফৰেনাৰ্ছ ট্ৰিবিউনেল তো সেই এক্সামতো দুখন পেপাৰতে আহিছিলে মৰ্নিং আৰু ইভিনিং দুখন পেপাৰতে আমি ভেন ডায়াগ্ৰামৰ কোৱেশ্চনছ দেখা পাইছিলোঁ ফ্ৰেণ্ডছ আৰু বাকি আনুষংগিক যিবিলাক পৰীক্ষা হয় তাতো আমি ভেন ডায়াগ্ৰামৰ কোৱেশ্চন দেখা পাওঁ গতিকে আপোনালোকে এটি ইম্পৰ্টেণ্ট টপিক হিচাপে ইয়াত গুৰুত্ব দিব পাৰে আৰু আজিৰ ভিডিঅ'টিত আমি প্ৰধানকৈ যে ভেন ডায়াগ্ৰাম এটি কেনেকৈ সলভ কৰিব লাগে আৰু তাৰ উপৰি আমি কিছুমান এক্সাম্পল চাম যিবিলাকৰ সহায়ত আপোনালোকৰ গোটেই ভেন ডায়াগ্ৰামৰ কনসেপ্টখিনি ক্লিয়াৰ হৈ যাব ফ্ৰেণ্ডছ গতিকে ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ চেনেলটোত যদি নতুন আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টি যদি সঁচাই এনজয় কৰে সঁচাই ভাল পায় তেতিয়াহ'লে লাইক এটি কৰি দিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ গতিকে ষ্টাৰ্ট কৰিছোঁ প্ৰথম কোৱেশ্চনটো আমি আগবঢ়াইছোঁ আপোনালোকৰ সন্মুখত যে দিয়া আছে ইয়াতে which of the following diagram indicates the best relation between traveler train and bus তো ইয়াতে তিনিটা ওয়ার্ড দিয়া আছে আৰু সেই তিনিটা ওয়ার্ডৰ হিচাপত আমাক অপচন কিছুমান দিয়া আছে আৰু যিবোৰ অপচনত আমাক তিনিটা সাৰ্কেল দিয়া আছে আৰু সেই সাৰ্কেলখিনি এটা বিশেষ ষ্টাইলত বা বিশেষ এৰেঞ্জমেণ্টত সজোৱা আছে গতিকে কোনটো কাৰেক্ট আনসাৰ হ'ব আমি হেতু দিব লাগে ট্ৰেভেলাৰ অৰ্থাৎ প্যাসেঞ্জাৰ ট্ৰেইন আৰু বাছৰ মাজত কোনটো ৰিলেশন আছে বা তেওঁলোকৰ ৰিলেশনক ৰিপ্ৰেজেন্ট কৰি তলৰ কোনটো ডায়াগ্ৰাম আমি শুদ্ধ বুলি ক'ব পাৰো মোস্ট সুইটেবলটো সোধা হৈছে তো ইয়াতে ফ্ৰেণ্ড চাওক ট্ৰেভেলাৰ মানে হৈছে যিকোনো এগৰাকী ব্যক্তি যোনে ট্ৰেভেল কৰে তেখেতে বাছতো ট্ৰেভেল কৰিব পাৰে তেখেতে ট্ৰেইনতো যাব পাৰে অথবা নিজৰ পাৰ্সোনাল কাৰ লৈ ট্ৰেভেল কৰিব পাৰে সো ট্ৰেভেলাৰ কমপ্লিটলি এটা বেলেগ বস্তু হয় আৰু ইয়াত যদি বাছ আৰু ট্ৰেইনৰ ৰিলেশন চাও বাছ এখন কেতিয়াও ট্ৰেইন নহয় আৰু ট্ৰেইন এখন কেতিয়াও বাছ নহয় ঠিক আছে তো নেক্সট ইয়াতে চাব পাৰো আমি তেতিয়াহলে কোনটো অপচন কাৰেক্ট হ'ব পাৰে ইয়াত যদি আমি অপচন নম্বৰ সি টো চাও ফ্ৰেণ্ডছ তেতিয়াহলে আমি ক'ব পাৰো যদি মাজৰ সাৰ্কেলটো যদি আমি ট্ৰেভেলাৰ বুলি ধৰো লেফটৰ সাৰ্কেলটো যদি বাছ বুলি ধৰো আৰু ৰাইটৰ সাৰ্কেলটো যদি আমি ট্ৰেইন বুলি ধৰো সো এটুক যদি আমি বাছ কও এটুক ট্ৰেইন বুলি কও আৰু মাজৰটোক যদি আমি প্যাসেঞ্জাৰ পি বুলি কও তেতিয়াহলে চাওক जो पैसेंजार বিলাকে কি কৰে কিছুমান প্যাসেঞ্জাৰে বাছত ট্ৰেভেল কৰে তো যিখিনি প্যাসেঞ্জাৰ এই সাৰ্কেলটো যিখিনি ইন্টাৰসেক্ট কৰিছে গতিকে এইখিনি প্যাসেঞ্জাৰে কি কৰে বাছত ট্ৰেভেল কৰে বাকি কিছুমান প্যাসেঞ্জাৰে কোত ট্ৰেভেল কৰে ট্ৰেইনত ট্ৰেভেল কৰে আৰু আন কিছুমান ট্ৰেভেলাৰ আছে যিবিলাক ট্ৰেভেলাৰে বাছতো নকৰে ট্ৰেইনতো নকৰে তেওঁলোকে পাৰ্সোনাল গাড়ী লৈ কৰে তেওঁলোকে বেলেগ উৰাজাহাজত কৰিব পাৰে গতিকে আমি এই যেটো অপচন আছে হেতু মোস্ট সুইটেবল পাব পাৰো ঠিক আছে আৰু এই প্ৰশ্নবিলাক সলভ কৰিলে এটা কথা মনত ৰাখিব যেতিয়া আপুনি যেটো কোৱেশ্চনছ দিয়া আছে হেতু যেতিয়া চাই আপোনালোকে তেতিয়া অপচনখিনি লগে চাই নিদিব অপচনখিনি চাই দিয়াৰ লগে খুকুজা লাগে আপুনি প্ৰথমতে ইহতৰ মাজত কি ইন্টাৰ ৰিলেশন আছে হেখিনি চাব ট্ৰাই কৰিব তাৰ পিছত আপুনি সুইটেবল কোনটো হয় হেতু বাছি উলিয়াব ঠিক আছে আমি নেক্সট আগবাঢ়িছো এটা নেক্সট প্ৰশ্নটি লৈ তো আমি যিমান আগবাঢ়ি যাম হিমান বুজিবলৈ সহজ হ'ব আপোনালোকৰ বুজি পাব বেলেগ এক্সাম্পলবোৰ চালেও তো ইয়াতে চাও ৰিলেশনশিপটো উলিয়াব দিছে প্ৰফিট ডিভিডেন্ড এণ্ড বোনাস তো প্ৰফিট হৈছে লাভ ডিভিডেন্ড হৈছে যেটো ভাগ বতৰা হয় তো প্ৰফিটৰে এটা পাৰ্ট হয় আৰু বোনাসটো আপোনালোকক ক'ব নালাগে গতিকে আমি গম পাও যে বোনাসটো হৈছে যিকোনো এটা এমাউন্ট বা যিকোনো এটা পাৰ্সেন্টেজ যেটো স্যালাৰিৰ ওপৰত নিজৰ ওয়েজেছৰ ওপৰত দিয়া হয় ঠিক আছে কিন্তু ডিভিডেন্ডটো কি হয় যিকোনো শেয়াৰ হোল্ডাৰ বা যিকোনো এজন শেয়াৰ হোল্ডাৰৰ যেটো প্ৰাপ্য হয় বা যেটো লাভালাভ হয় তাৰ পিছত যেটো ভাগ বতৰা হয় এইখিনি হৈছে ডিভিডেন্ড আৰু প্ৰফিট হৈছে যিকোনো প্ৰফিট হ'ব পাৰে যিকোনো সোৰ্সৰ মাৰ্জে যেতিয়া এজন মানুহৰ লাভ হয় তাক আমি প্ৰফিট বুলি কওঁ তো গম পালো যে ডিভিডেন্ড আৰু বোনাস দুটা প্ৰফিটৰে পাৰ্ট হয় নহয় জানো গতিকে আমাৰ কোনটো অপচন মোস্ট সুইটেবল হ'ব হেতু অপচন নম্বৰ বি যদি আমি ক'ব পাৰো যে ডাঙৰ সাৰ্কেলটো প্ৰফিট আৰু এটো হৈছে ডিভিডেন্ড এটো হৈছে বোনাস দিস ইজ ডিভিডেন্ড দিস ইজ বোনাস আৰু গুটেই ডাঙৰ সাৰ্কেলটো হয় প্ৰফিট অলৰাইট কাৰণ সব ডিভিডেন্ড কিন্তু কেতিয়াও বোনাস নহয় হয়নে কোনোবা এজন ব্যক্তিয়ে তেখেতে পইচা খটাইছে কিবা এটা ইন্ডাষ্ট্ৰিত তেখেতে লাভ এটা পাইছে গতিকে হেতু তেওঁৰ বোনাস নহয় ঠিক আছে কিন্তু তেখেতে কাম কৰি থকাতে তেখেতৰ কিবা বিশেষ তেওঁৰ সাধনাৰ কাৰণে বা বিশেষ তেখেতৰ পাৰফৰমেন্সৰ কাৰণে তেখেতে যদি কিবা বোনাস পায় হেতুকে কিবা এটা এমাউন্ট পায় তাকে বোনাস বুলি কোৱা হয় তো ডেফিনেটলি বোনাস আৰু ডিভিডেন্ডৰ মাজত কোনো ৰিলেশন নাই তো ডেফিনেটলি আমি হতক সেপাৰেট কে ড্ৰ কৰিব লাগিব সো অপচন নম্বৰ বি বেস ৰিপ্ৰেজেন্ট কৰিছে সো এটো যদি প্ৰফিট হয় দিস ইজ ডিভিডেন্ড দিস ইজ বোনাস কাৰণ ডিভিডেন্ড আৰু বোনাস দুটা লাভ হয় গতিকে ডেফিনেটলি লাভৰ ভিতৰত থাকিব দিস ইজ প্ৰফিট ডাঙৰ সাৰ্কেলটো প্ৰফিট তো ডেফিনেটলি ডাঙৰ সাৰ্কেলটোৰ ভিতৰত থাকিব কিন্তু নিজে পৰস্পৰক ইন্টাৰসেক্ট নকৰে অৰ্থাৎ কাটাকাটি নকৰে ঠিক আছে তো নেক্সট আমি আগবাঢ়িছো which of the following diagrams indicates the best relation among women mothers and engineers তো women mother আৰু engineer তো প্ৰতিগৰাকী women mother হয় জানো
নহয়, মনত ৰাখিব। গতিকে আমাৰ বহুতে এইটো ভুল কৰে যে ওমেন মানে মাদাৰ বুলি ভাবে। চ' অল ওমেন আৰ নট মাদাৰ্ছ, বাট অল মাদাৰ্ছ আৰ ওমেন, ৰিমেম্বাৰ। তো প্ৰতিগৰাকী মাতৃয়ে কিন্তু এগৰাকী ওমেন হয়, এগৰাকী মহিলা হয়, কিন্তু প্ৰতিগৰাকী মহিলা এগৰাকী মাতৃ নহয়। কোনোবা অবিবাহিত থাকিব পাৰে, বা কোনোবা ছোৱালী বা বেলেগ তেনেকুৱা হ'ব পাৰে, ফিমেল হ'ব পাৰে। তো তাক আমি মাদাৰ বুলি ক'ব পাৰোঁ নোৱাৰোঁ ন? তো কিন্তু কিছুমান মাদাৰ ইঞ্জিনিয়াৰ হয়, কিছুমান ওমেনো ইঞ্জিনিয়াৰ হয়, হয় নে নহয়? গতিকে আমি কোনটো অপশ্যন মষ্ট চুইটেবল হ'ব সেইটো চাব লাগিব। তো আমি যদি অপশ্যন নম্বৰ এ চাওঁ ফ্ৰেণ্ডছ, মই ডাইৰেক্ট কুৱেশ্যনছখিনিয়ে কৈ দিছোঁ আপোনালোকক। গোটেইকেইটা অপশ্যন মই ইয়াতে তাৰ লজিকবিলাক মই আপোনালোকক নকওঁ, কিছু দীঘলীয়া হ'ব, বৰিং হ'ব। তো ইয়াত চাওক, অপশ্যন নম্বৰ এত যদি আমি ধৰি লওঁ যে সৰু চাৰ্কেলটো কি হয়, মাদাৰ্ছ হয়, ডাঙৰ চাৰ্কেলটো ওমেন হয়, আৰু এই যিটো চাৰ্কেল আছে এইটো ইঞ্জিনিয়াৰ্ছ হয়। তো আপোনালোকে চাওক, ইয়াতে বুজি পাব এই সৰু চাৰ্কেলটো কি হয়, মাদাৰ্ছ হয়। গতিকে ডেফিনেটলি মাদাৰ্ছ কি হয়, ওমেনৰ ভিতৰত পৰে। মাদাৰবিলাক ওমেন নহয় জানো? গতিকে ডাঙৰ চাৰ্কেলটো আমি ওমেন ধৰি লৈছোঁ, আৰু এই চাৰ্কেলটো আমি ইঞ্জিনিয়াৰ ধৰিছোঁ। গতিকে কিছুমান ইঞ্জিনিয়াৰ কি হয়, কিছুমান ইঞ্জিনিয়াৰ ওমেনৰ পাৰ্ট হয়, কিছুমান ইঞ্জিনিয়াৰ ওমেন হয়, আকৌ কিছুমান ইঞ্জিনিয়াৰ মাদাৰ্ছো হয়, আকৌ কিছুমান ইঞ্জিনিয়াৰ আছে যোনে ওমেনছো নহয়, মাদাৰ্ছো নহয়, তেওঁলোকে এইখিনি পাৰ্ট, এই বাহিৰৰ পাৰ্টখিনি। ঠিক আছে, গতিকে অপশ্যন নম্বৰ এ ইজ দ্য মষ্ট চুইটেবল এনচাৰ ফৰ দিছ কুৱেশ্যন, এণ্ড উই হেভ টু টিক দিছ, কাৰণ মষ্ট চুইটেবল এনচাৰটোহে আমাক লাগে। ঠিক আছে, আৰু যিখিনি বেছিক মানে ইন জেনেৰেল যিখিনি কনচেপ্ট, তাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব, বহুত বেছি নাভাবিব। বহুত বেছি ভাবিলে বহুত আপোনালোকে লজিক পাব, আৰু সেই বহুত লজিকত যদি আপোনালোকে সোমাই যায় তেতিয়াহ'লে কিন্তু ভুল হৈ যাব। তো যি কি নহওক ফ্ৰেণ্ডছ, নেক্সট হওক ফেক্টৰী, প্ৰডাক্ট এণ্ড মেচিনাৰী। তো ফেক্টৰী, প্ৰডাক্ট আৰু মেচিনাৰীৰ মাজত কি ৰিলেশ্যন আছে? তো যিকোনো এটা ফেক্টৰীত কি হয়, প্ৰডাক্টটো থাকে, মেচিনাৰীছো থাকে। তো প্ৰডাক্ট মানে হৈছে তাৰ যিখিনি উৎপন্ন হোৱা সামগ্ৰী বা যিখিনি আউটপুট, আৰু মেচিনাৰীজ হৈছে যিখিনিৰ সহায়ত উৎপন্ন কৰা হয়। তো আমি গম পালোঁ প্ৰডাক্ট আৰু মেচিনাৰীৰ মাজত কোনো ৰিলেশ্যন নাই, কিন্তু ফেক্টৰীৰ লগত ৰিলেশ্যন আছে, কাৰণ এটা ফেক্টৰীত প্ৰডাক্টটো থাকে, মেচিনাৰীজো থাকে, নহয় জানো? তো আমি কোনটো মষ্ট চুইটেবল ইয়াত হেৰি হ'ব, অপশ্যন হ'ব, সেইটো হৈছে অপশ্যন নম্বৰ ডি। যদি আমি গোটেই চাৰ্কেলটোক যদি ফেক্টৰী বুলি ধৰোঁ, আৰু ফেক্টৰীৰ ভিতৰত প্ৰডাক্ট থাকে আৰু মেচিনাৰীজ থাকে, কিন্তু মেচিনাৰীজবিলাক কিন্তু প্ৰডাক্ট নহয়। মেচিনাৰীজবিলাক হৈছে যিবিলাক মানে যিবিলাক মেচিন বা যিবিলাক আপোনাৰ টুলছ ইউজ কৰি পেলাই প্ৰডাক্ট উৎপন্ন কৰা হয়। তো যদি এইখিনি মেচিনাৰী হয়, এইখিনি যদি প্ৰডাক্ট হয়, তো গোটেই চাৰ্কেলটো যদি আমি ফেক্টৰী বুলি ধৰোঁ, তো দিছ ইজ দ্য বেষ্ট ৰিপ্ৰেজেণ্ট ডায়েগ্ৰাম। ঠিক আছে, গতিকে এইটোক আমি কাৰেক্ট আনচাৰ বুলি ক'ব পাৰোঁ ফ্ৰেণ্ডছ। আগবাঢ়িছোঁ আমি নেক্সট প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 5 ইয়াত সোধা হৈছে, হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন অথাৰ, লয়াৰ এণ্ড ছিংগাৰ, আৰু কোনটো বেষ্ট ৰিপ্ৰেজেণ্ট কৰিছে এই অপশ্যনকেইটাৰ ভিতৰত। আৰু ফ্ৰেণ্ডছ মনত ৰাখিব, মই যে কৈ আছিলোঁ আপোনালোকক যে ইন জেনেৰেলটো ভাবিব, সেইকাৰণে মই আপোনালোকক কৈ আছিলোঁ এই কুৱেশ্যনটো চালে আপোনালোকে গম পাই যাব যে অথাৰ, লয়াৰ আৰু ছিংগাৰ। তো যিকোনো এগৰাকী লেখক বা ৰাইটাৰ, আৰু লয়াৰ আৰু ছিংগাৰ, উকিল আৰু গায়ক। ঠিক আছে, তো এই প্ৰফেশ্যনকেইটা বা এই প্ৰফেশ্যনৰ ব্যক্তিবিলাক কি হয়, তেওঁলোকে ছেম প্ৰফেশ্যন হয় নেকি? নহয়, ডেফিনেটলি তেওঁলোকে বেলেগ। কোনো অথৰে লয়াৰ নহয়, বা কোনো লয়াৰে ছিংগাৰ নহয়। তো ইন জেনেৰেল ভাবিব, ইন জেনেৰেল ভাবিলে আমি অপশ্যন নম্বৰ বি কাৰেক্ট বুলি ক'ব পাৰোঁ। চ' অথৰ বেলেগ হয়, লয়াৰ বেলেগ হয়, আৰু ছিংগাৰ বেলেগ হয়। গতিকে তেওঁলোকে কোনো এটা কাটাকাটি নকৰে, ইণ্টাৰছেক্ট নকৰে। ঠিক আছে, তো এতিয়া বহুতে সুধিব পাৰে যে কিছুমান লয়াৰে ছিংগাৰ হয়, আকৌ কিছুমানে ছিংগাৰ অথৰো হয়, কিছুমানে হয়নে? আমাৰ জুবিন দাই গানো গায়, তেওঁ লিখেও, গতিকে তেওঁতো ছিংগাৰ, তেওঁ অথৰো হ'ব পাৰে। গতিকে তেনেকুৱা নহয়, এইটো ইন জেনেৰেল যিটো হয়, এগৰাকী অথৰক সদায় তেখেতক লেখক বুলিয়ে ধৰা হয়, লয়াৰক লয়াৰ বুলি, ছিংগাৰক ছিংগাৰ বুলি ধৰা হয়। গতিকে সেই যিটো কনচেপ্টৰ বাহিৰত সেইটোত নাযাব, ইন জেনেৰেল যিখিনি কনচেপ্ট হয় তাত ধৰিব। ঠিক আছে ফ্ৰেণ্ডছ, আশা কৰোঁ বুজি পাই আছে, নহয় জানো? তো ঠিক আছে, আমি কুৱেশ্যন নম্বৰ 6লৈকে আগবাঢ়িছোঁ। ইয়াত চাওক, সোধা হৈছে যে এই গোটেই তিনিটা যিটো দিয়া আছে তাৰ মাজত যিখিনি ৰিলেশ্যনশ্বিপ আছে সেইটো আমি উলিয়াব লাগে। জাজ, থিফছ এণ্ড ক্ৰিমিনেলছ, এই তিনিটা প্ৰফেশ্যনৰ মাজত। তো ন্যায়াধীশ, যিটো জাজ, ন্যায়াধীশ, থিফছ হৈছে চোৰ, আৰু ক্ৰিমিনেল হৈছে যিবিলাকে ক্ৰাইম কৰে, অপৰাধী, নহয় জানো? তো ইয়াত বহুত কনফিউজন হয়, বহুতে ভাবে ক্ৰিমিনেল, প্ৰতিটো ক্ৰিমিনেলে চোৰ হয় বুলি ভাবে, আৰু চোৰবিলাকে জাজৰ আণ্ডাৰত যায়। গতিকে বিভিন্ন ইয়াতে আপোনালোকৰ পৰীক্ষাত এনেকুৱা লাগিব, আৰু পৰীক্ষাত ডেফিনেটলি যেতিয়া টাইম কম থাকে আপোনালোকৰ খোকোজা বহুত বেছি লাগে। তো সেই সময়ত সুস্থিৰ দিমাগেৰে আপোনালোকে কি কৰিব, অপশ্যনকেইটা পটককৈ নাচাব, এই গোটেইখিনি বস্তু অলপ ষ্টাডি কৰিব। তো ইয়াত কি আছে চাওক, ক্ৰিমিনেল আৰু থিফৰ মাজত কি ডিফাৰেঞ্চ হয়। চ' প্ৰতিগৰাকী থিফে কিন্তু ক্ৰিমিনেল হয়, মানে প্ৰতিগৰাকী চোৰেই ক্ৰিমিনেল হয়, কিন্তু প্ৰতিগৰাকী ক্ৰিমিনেলে থিফ নহয়। কিয় ফ্ৰেণ্ড চাওক, এতিয়া এগৰাকী চোৰ কৰিছে, ডেফিনেটলি তেখেতে ক্ৰাইম কৰিছে, কিন্তু এগৰাকী ক্ৰাইম কৰা ব্যক্তিয়ে চোৰ নহ'ব পাৰে, তেখেতে বেলেগ ক্ৰাইম কৰিব পাৰে, মাৰ্ডাৰ কৰিব পাৰে, তেখেতে কিবা ব্লেক বিজনেছ কৰিব পাৰে, নহয় জানো? গতিকে গম পালোঁ যে ক্ৰিমিনেলৰ ভিতৰত কি হয়, থিফ হ'ব পাৰে। ঠিক আছে, চ' ক্ৰিমিনেলৰ ভিতৰত থিফ হ'ব পাৰে,
আকৌ জাষ্টটো কমপ্লিটলি বেলেগ বস্তু নহয় জানো চ' অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট তো আমি গম পালোঁ ক্ৰিমিনেলৰ ভিতৰত থিফ ইজ এ ক্ৰিমিনেল বাট অল দ্য ক্ৰিমিনেলছ আৰ নট থিফ এণ্ড জাজ ইজ কমপ্লিটলি এ ডিফাৰেণ্ট প্ৰফেশ্যন তো ডেফিনেটলি অপশ্যন নম্বৰ বি বেষ্ট ৰিপ্ৰেজেণ্ট কৰিব ফ্ৰেণ্ডছ তো নেক্সট কুৱেশ্যন নম্বৰ 7 হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন দিছ এণ্ড সেইকেইটা হৈছে ইণ্ডিয়া হাৰিয়ানা এণ্ড ৱৰ্ল্ড তো বহুত বেছি ইজি হয় আপোনালোকে নিশ্চয় এইটো পাৰিব অপশ্যন নম্বৰ ডিটো কাৰেক্ট হয় তো গোটেই ডাঙৰ চাৰ্কেলটো যদি ৱৰ্ল্ড হয় সেইটো যদি ৱৰ্ল্ড হয় মিডিয়াম চাৰ্কেলটো যদি ইণ্ডিয়া হয় আৰু একদম ভিতৰৰ চাৰ্কেলটো যদি হাৰিয়ানা হয় তো ডেফিনেটলি ৱৰ্ল্ডৰ ভিতৰত ইণ্ডিয়া আছে আৰু ইণ্ডিয়াৰ ভিতৰত এখন হাৰিয়ানা ষ্টেট হয় তো অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 8 হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন দিছ থ্ৰী এণ্টিটি এই তিনিটা এণ্টিটিৰ মাজত কি ৰিলেশ্যনশ্বিপ আছে তো ইয়াতে জন্তুৰ বিষয়ে দিয়া আছে বা চৰাইৰ বিষয়ে দিয়া আছে আমি চাওঁ যে পিজিয়ান পাৰ চৰাই আৰু ডগ কুকুৰ এই তিনিটাৰ মাজত কি ডিফাৰেঞ্চ কি চিমিলাৰিটিজ আছে বা কোনটো ডায়েগ্ৰাম ৰিপ্ৰেজেণ্ট কৰিব বেষ্ট আৰু সেইটো আপোনালোকে ইয়াতে বাছি উলিয়াওক যে কি হয় প্ৰথম এই তিনিটাৰ মাজত কি লজিক আছে চাওক যে প্ৰতিটো বাৰ্ডে কিন্তু পিজিয়ান নহয় কিন্তু প্ৰতিটো পিজিয়ানে বাৰ্ড হয় নহয় জানো গতিকে গম পালোঁ পাৰ চৰাইৰ ভিতৰত পৰে কিন্তু প্ৰতিটো চৰাই পাৰ নহয় আৰু ডগটো কমপ্লিটলি বেলেগ বস্তু তো ইয়াতে কোনটো অপশ্যন হ'ব এইটো হ'ব অপশ্যন নম্বৰ এ অপশ্যন নম্বৰ এ কি হ'ব ফ্ৰেণ্ড যদি আমি গোটেই ডাঙৰ চাৰ্কেলটোক যদি আমি বাৰ্ড বুলি ধৰোঁ দিছ ইজ বাৰ্ড চ' আমি এইটোক পিজিয়ন বুলি ধৰিব পাৰোঁ তো এইটো হৈছে আমাৰ পাৰ চৰাই আৰু বাকী ছেপাৰেটকৈ থকাটো ডগ হয় কাৰণ ডগৰ কোনো ৰিলেশ্যন মানে ডগ কোনো এইটো শ্ৰেণীৰ বস্তু নহয় ডগ হয় এটা জন্তু আৰু এই দুটা হৈছে বাৰ্ড ঠিক আছে তো দিছ ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ বেষ্ট ৰিপ্ৰেজেণ্টিং এনচাৰ most suitable and question number 9 ইয়াত সোধা হৈছে ৰিলেশ্যনশ্বিপ বিটুইন আৰ্থ চি এণ্ড ছান এই তিনিটা ৰিলেশ্যনশ্বিপ দেখাই পেলাই কোনটো ডায়েগ্ৰাম বেষ্ট হ'ব আৰু সেইটো হ'ব কোনটো হ'ব ফ্ৰেণ্ডছ সেইটো হ'ব অপশ্যন নম্বৰ এ ঠিক আছে কাৰণ অপশ্যন নম্বৰ এ কি হ'ব ইয়াতে ফ্ৰেণ্ডছ চাওক চ' আৰ্থৰ ভিতৰত কি থাকে চি থাকে কিন্তু ছানটো আৰ্থৰ ভিতৰত নাথাকে চিৰ ভিতৰতো নাথাকে চ' অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব ছান কমপ্লিটলি এটা বেলেগ বস্তু হয় এটা বেলেগ ষ্টাৰ হয় ছান এটা নহয় জানো আৰু গোটেই আৰ্থখন এটা গ্ৰহ হয় এখন পৃথিৱী হয় আৰু এই পৃথিৱীৰ ভিতৰত কি আছে চি আছে সাগৰ আছে ঠিক আছে চি আছে তো পৰীক্ষাত আপোনালোকে এবাৰ ড্ৰ কৰি চাব পাৰে ৰাফ ৱৰ্ক কৰি পেলাই ড্ৰ কৰিছে আপোনালোকে যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ ডেফিনেটলি ওলাই যাব সময়ত যদি ভালকৈ সুস্থ মগজুৰে ভাবে তেতিয়াহ'লে ওলাই যাব শুদ্ধ উত্তৰটো তো ফ্ৰেণ্ডছ আজিৰ ছেশ্যনৰ লাষ্ট প্ৰশ্নটি হৈছে ইয়াতে সোধা হৈছে হকী ফুটবল আৰু ক্ৰিকেট এই তিনিটা টাৰ্মছৰ মাজত কি বেষ্ট ৰিপ্ৰেজেণ্টেটিভ ডায়েগ্ৰাম হ'ব এই অপশ্যনকেইটাৰ ভিতৰত আৰু সেইটো আমাক বিচাৰি উলিয়াব দিছে হকী ফুটবল ক্ৰিকেট তিনিওটা বেলেগ বস্তু হয় ফ্ৰেণ্ডছ হকী ইজ নট ফুটবল এণ্ড ফুটবল ইজ নট ক্ৰিকেট চ' ডেফিনেটলি অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট আনচাৰ তো বিশেষ ভাবিব নালাগে যে হকীতো গেম হয় ফুটবলতো গেম এটা স্পৰ্টছ হয় গতিকে যদি ইয়াত স্পৰ্টছ বুলি বা গেম বুলি থাকিলেহেঁতেন তেতিয়া বেলেগ কথা চ' হকী ফুটবল আৰু যদি ইয়াতে স্পৰ্টছ বুলি থাকিলে হয় তো তেতিয়া বেলেগ ডায়েগ্ৰাম আহিলেহেঁতেন তো স্পৰ্টছৰ ভিতৰত হকী আৰু ফুটবল আমি এনেকৈ দিব পাৰিলোঁ হয় কাৰণ হকী ইজ নট ফুটবল বাট ফুটবল এণ্ড হকী বোথ আৰ স্পৰ্টছ তো তেতিয়া আমি এই ডায়েগ্ৰামটো দিব পাৰিলোহেঁতেন কিন্তু এতিয়া তিনিটা স্পৰ্টছ দিছে আৰু তিনিটা বেলেগ বেলেগ স্পৰ্টছ হয় ত' দেয়াৰ ইজ ন' ৰিলেশ্যন এমং দিছ থ্ৰী এণ্টিটি চ' আমি ক'ব পাৰোঁ যে অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত এইখিনি আছিলে আৰু আশা কৰোঁ আপোনালোকে কিছু বুজিবলৈ পাৰিলে আৰু আগন্তুক দিনত মই যিবিলাক ভিডিঅ'ছ লৈ আহিম ইয়াৰ নেক্সট পাৰ্ট মই প্ৰতিটো ভিডিঅ'ৰে নেক্সট পাৰ্ট লৈ আহিম ৰিজনিঙত যিবোৰ পঢ়াই আছোঁ আৰু মই নিশ্চিত যে আপোনালোকে যদি এইখিনি বেছিক কুৱেশ্যনখিনি চায় কাৰণ মই ৰিজনিঙৰ প্ৰতিটো চেপ্টাৰৰে মিনিমাম 5-6টাকৈ আপোনালোকক ভাল ভাল ভিডিঅ' দি যাম আৰু সেইকেইটা ভিডিঅ' চোৱাৰ পিছত আপোনালোকে কোনো বুকছ পঢ়িব নালাগে আপোনালোকে সেইকেইটাৰ কুৱেশ্যন ছল্ভ কৰক বা যদি আপোনালোকে কোনোবা বুকছত যদি ভাল এনেকুৱা কুৱেশ্যনছ পায় সেইবিলাক উঠাই ছল্ভ কৰক কোনো বিশেষ প্ৰব্লেম নাই পৰীক্ষাত ৰিজনিং এটা ইম্পৰ্টেণ্ট আৰু বহুত মাৰ্কছ স্ক'ৰিং টপিক হয় গতিকে আছাম পুলিচ SI হওক বা আছাম পুলিচ ABUB কনষ্টেবল অথবা নেক্সট যিবিলাক ফৰেষ্টৰ হওক বা আমাৰ যিটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত জব ওলাইছে বা আমাৰ ইৰিগেশ্যনৰ জব ভৱিষ্যতে হ'ব জুনিয়ৰ এছিষ্টেণ্টৰ এক্সাম তো সেইবিলাকতো আপোনালোকে ইয়াৰ পৰা লাভান্বিত হ'ব কাৰণ ৰিজনিং আজিকালি দেখা পাওঁ আমি অসমৰ পৰীক্ষাত ৰিজনিং যথেষ্ট আহে ৰিজনিং আৰু মেথছ এপ্টিটিউড বুলি কোৱা হয় তো মেথছ আৰু ৰিজনিং ডেফিনেটলি চিলেবাছত থকা এটি পাৰ্ট হয় তো মই সেইকাৰণে গুৰুত্ব দিছোঁ ফ্ৰেণ্ডছ এইখিনি বস্তু আপোনালোকে গুৰুত্ব সহকাৰে লওক ৰেগুলাৰলি অলপ প্ৰেক্টিছ কৰি যাওক বাকী জিকেৰ ভিডিঅ' বহুতে সুধি আছে যে আপুনি জিকেৰ ভিডিঅ' নিদিয়ে নেকি তো মই ডেফিনেটলি দিম চ' মোৰ একচুৱেলি কিছু বিজি চিডিউল চলি আছে অলপমান সেইকাৰণে মই বিশেষকৈ এইকেইটা দিনত মই বেছি ৰেগুলাৰলি ভিডিঅ' ইমান দিব পৰা নাছিলোঁ কিন্তু যিখিনি উইকেণ্ড থাকে উইকেণ্ডত মই অলপ ৰেগুলাৰলি বেছিকৈ ভিডিঅ' দিম অলপ তো উইকেণ্ডত মই এইটো উইকেণ্ডত অহাকালি ছেটাৰডে আৰু ছানডে মই আপোনালোকলৈ বুলি
হিষ্ট্ৰী আসাম হিষ্ট্ৰী আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ কুৱেশ্যন ষ্টাৰ্ট কৰিম ঠিক আছে আৰু আৰ্ট এণ্ড কালচাৰৰ মই সোনকালে ষ্টাৰ্ট কৰিম গতিকে আপোনালোকে নিশ্চিত থাকক জিকেৰ ভিডিঅ' মই শেষ কৰা নাই মই যদিও ৰিজনিঙৰ ভিডিঅ' দি আছোঁ মাজে মাজে কিন্তু মই জিকেৰ ভিডিঅ' কেতিয়াও দিয়া বন্ধ নকৰোঁ আপোনালোকে নিশ্চিত থাকক আৰু আগন্তুক পৰীক্ষাৰ কাৰণে আপোনালোক সকলোকে মই মোৰ ফালৰ পৰা বহুত শুভকামনা জনাইছোঁ গতিকে ৰেগুলাৰলি ষ্টাডি কৰি যাওক আপোনালোকৰ যিটো মটিভেশ্যন চেল্ফ মটিভেশ্যন ইজ মাষ্ট এছেঞ্চিয়েল যদি চেল্ফ মটিভেশ্যন নাথাকে তেতিয়াহ'লে আপুনি কোনো কাৰ্যত কৃতকাৰ্য হ'ব নোৱাৰে গতিকে চেল্ফ মটিভেশ্যন দৰকাৰী হয় আৰু বাহিৰা কথা বা বাহিৰা নিউজ বা বাহিৰা বস্তুৰ পৰা ডিষ্ট্ৰেক্ট নহ'ব তাৰ পৰা বিৰত থাকক নিজৰ মটিভেশ্যন যিখিনি সেইখিনি সদায় বৰ্তাই ৰাখক তো এইখিনিয়ে কৈছোঁ ধন্যবাদ ভিডিঅ'টি চোৱাৰ বাবে ভাল লাগিলে ভিডিঅ'টো সঁচাকৈ এটা লাইক কৰিব আৰু যদি কোনোবা বন্ধু বান্ধৱী আছে যোনে জব এস্পাইৰেণ্ট হয় তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ